নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলটোত আপোনালোক সকলোলৈকে। আজি মই খুব ধুনীয়া এটা ৰঙালাও বাকলি ৰেচিপি লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, মইনো কেনেকৈ বনাওঁ তেতিয়া গম পাব। এয়া চাওকচোন, ৰঙালাও বাকলি মই লৈছোঁ, অকণমান ডাঠকৈ কাটি ৰাখি থৈছিলোঁ। এইখিনি চফাকৈ ধুই মই মিহি মিহিকৈ কাটি ল'ম। এই ধৰণে মিহি মিহিকৈ কাটিলে খাবলৈ ভাজিখন খুব ধুনীয়া হয় আৰু একেটা সময়তে গোটেই ভাজিখিনি সিজে। এয়া মোৰ কটা হৈ গ'ল। লগতে লৈছোঁ মাছৰ কণীৰ লগত মই বনাম, খুব ভাল হয় খাবলৈ ভাজিখন। এয়া আনফালে মই কেৰাহী পাতি দিছোঁ, তাতে মই সৰিয়হৰ তেল দিছোঁ। প্ৰথমে মই তেলখিনি গৰম হ'লত জিৰা দিছোঁ, মই এচামুচ ফুটুৱাই লৈছোঁ গোটা জিৰা। কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি এতিয়া মই ঢালি দিছোঁ। পিঁয়াজ অলপমান সৰহকৈ লৈছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মোৰ এটা অনুৰোধ, আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, লগতে ছাবস্ক্ৰাইব এটা কৰি দিব। এতিয়া মই কাটি থোৱা ৰঙালাও বাকলিখিনি ঢালি দিছোঁ। তল ওপৰ কৰি লৈ দিছোঁ যাতে পিঁয়াজ আৰু তেলখিনি ধুনীয়াকৈ লাগি যায়। এতিয়া সোৱাদ অনুসৰি মই নিমখ দিছোঁ, লগতে হালধি পাউডাৰ দিছোঁ আৰু গৰম মছলা পাউডাৰ দি দিছোঁ এচামুচ আৰু জিৰা পাউডাৰ দিছোঁ সৰু সৰু চামুচে এচামুচ। তল ওপৰ কৰি লৰাই দিছোঁ খুব ধুনীয়াকৈ। এতিয়া 10 মিনিটৰ কাৰণে মই ঢাকি ৰাখি দিম ভাজিখিনি। এয়া 10 মিনিটতে খুব ধুনীয়াকৈ সিজি গৈছে। এয়া চাওকচোন, তেল ওলাবলৈ ধৰিছে। এইটো সময়তে মই মাছৰ কণীখিনি ঢালি দিম। আপোনালোকে এনেকৈ বনাই খাইছেনে বাৰু মাছৰ কণীৰ সৈতে? যদিহে খোৱা নাই, এবাৰ বনাই খাই চাবচোন, খুব ভাল লাগে খাই। আপোনালোকে বনাই খালে, এবাৰ খালে বাৰে বাৰে খাই থাকিবলৈ মন যাব, খুবেই ভাল হয়। আকৌ মই 5 মিনিটৰ কাৰণে ঢাকি ৰাখি দিছোঁ। এতিয়া মোৰ ৰেডি হৈ গ'ল ভাজিখিনি। গৰম গৰম ভাতৰ লগত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰি। এয়া চাওকচোন, খুব ধুনীয়া হৈছে আৰু খুব ধুনীয়া এটা গোন্ধ ওলাইছে। গৰম গৰম খাবলৈ খুবেই ভাল হয়। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। বনাই খাই কমেণ্ট এটা দিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহোঁ, নমস্কাৰ।